হেল্ল' গাইজ, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মেডিকেললৈ ওলাইছোঁ, যিহেতু আজি ইউনিফৰ্ম নাই পিন্ধা, কাৰণ আজি লগৰ এজনী ঘৰলৈ যাম। সেইবাবে ব্ৰেক ড্ৰেছত গৈছোঁ আৰু মেডিকেলত সোমাই তাইৰ ঘৰলৈকে যামগৈ। আচলতে লগৰজনী আইতাক ঢুকালে। আইতাকজনীক বহুত মৰম কৰিছিলে আমাক। আমি আগতে যাওঁতে বহুত মৰম কৰে। সেইবাবে আইতাজনী ঢুকোৱা বুলি শুনিলত বহুত মনটো বেয়া লাগিলে আৰু বহুত দিনৰ পৰা যাম ভাবি আছিলোঁ, যোৱাই হোৱা নাছিলোঁ। আৰু মেডিকেলত ভিডিঅ' এটা কৰি ল'লোঁ, যিহেতু লগৰজনীয়ে নতুন মোবাইল এটা লৈছিলে। কেমেৰাটোনো কেনেকুৱা তাকে চাইছিলোঁ আৰু লগৰজনী ঘৰত পালোহি আৰু তাই কিবা কৰি আছিলে, তাকে ভিডিঅ' অলপমান কৰিলোঁ। আৰু আমি যাবলৈ ওলালোৱেই আৰু বেছি সময়ৰ কাৰণে অহা নাছিলোঁ বাৰু। বহুত দিনৰ পৰা আহিম ভাবিও আহিবই পৰা নাছিলোঁ আৰু আজি ফাইনেলি আহি গ'লোঁ। আৰু আমাৰ বন্ধুত্ব হৈছে 2 বছৰীয়া। মাত্ৰ আমি 9 আৰু 10ত লগ পাইছিলোঁ আৰু আজিও আমাৰ এই বন্ধুত্ব জীয়াই আছে। আচলতে যদি খবৰবোৰ ৰাখি থকা হয়, তেতিয়াহ'লে সকলোৰে বন্ধুত্ববোৰ সদায় জীয়াই থাকিব। আমাৰ বন্ধুত্বও তেনেকৈ জীয়াই আছে আৰু আপোনালোকৰ বন্ধুত্ববোৰ তেনেকৈ জীয়াই ৰাখিব। খবৰ ৰাখিলেই হৈছে, বন্ধুত্ব কেতিয়াও হেৰাই নাযায়। আৰু আমি কেইজনে ৰিলচ এটা বনালোঁ, ট্ৰাই কৰিলোঁ। আৰু ইমান ৰ'দ দিছে, চকুকেইটা মেলিবই পৰা নাই। আৰু ইয়াতে তাই ফটো মাৰিবলৈ লৈ আহিছিলে, কিন্তু ইমান ৰ'দ দিছে, ফটোবোৰ আকৌ ক'লাহে উঠিলে। সেইবাবে আমি ফটো নামাৰি আকৌ ঘৰলৈকে গুচি গ'লোঁ। যিহেতু লগৰ এজনী আৰু এজনী ওচৰতে আছিলে, তাইৰ ঘৰতো সোমাই যাব কৈছিলে আৰু যিহেতু আহিছোঁ, একেবাৰে সোমাই যাওঁ বুলি ভাবিলোঁ আৰু তাহাঁতৰ ঘৰত আহিলোঁ, অলপ দেৰি বহি আছোঁ আৰু লগৰজনী ফোনত বিজি আৰু তাই আমাৰ কাৰণে নেমু চৰবত বনালে। খাই মেলি ঘৰলৈ আহিলোঁ। বাই বাই।